দিছো অভিশাপ। প্ৰভু, সমুদ্ৰ মন্থনত যি মোহময়ী নাৰীৰ মোহিনী ৰূপ ধাৰণ কৰে আপুনি অসুৰসকলক অমৃতি পান কৰাৰ পৰা বঞ্চিত কৰিলে, সেই প্ৰভু দয়াময়, আপোনাৰ সেই মোহিনী ৰূপ মই দৰ্শন কৰিবলৈ আহিছোঁ। মোৰ মনৰ কামনা পূৰ্ণ কৰক প্ৰভু, মোৰ মনৰ কামনা পূৰ্ণ কৰক। সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। কিন্তু প্ৰভু, আমাৰ মোহিনী ৰূপ, আমাৰ মায়া শক্তি, আৰু সেই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতবাসীৰ আগত তুমি হাঁহিয়তৰ পাত্ৰ হ'বা। প্ৰভু, মই মদনকো ভস্ম কৰি থৈছোঁ। এই পৃথিৱীতে এনে কোনো মায়াৰ শক্তি নাই যিয়ে এই মহাদেৱক মোহিব পাৰিব। তেন্তে আমি কোনো প্ৰকাৰেই জগৰীয়া নহ'ম মহাদেৱ। প্ৰভু, তুমি খন্তেক অপেক্ষা কৰা। প্ৰভু, প্ৰভু,
ৰ'ব প্ৰাণেশ্বৰী, ময়ো গৈ আছো তোমাৰ ওচৰলৈ। ৰ'ব প্ৰাণেশ্বৰী, প্ৰাণেশ্বৰী, প্ৰাণেশ্বৰী। দেখিছানে কি কাণ্ডখন হ'ল? গ'ল 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 সান্দ খোৱা পালি তল। অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজাই ভাগ কৰিয়েই চন্দ্ৰবেগ ব্ৰাহ্মণে ভাত মুঠি মোকলাই আছিলে। এতিয়া তাৰো ভিকাচন ভাগে। এতিয়ানো প্ৰভুৱে সুন্দৰীৰ পাছে পাছে এনেদৰে দৌৰিব লাগেনে? দুৰ্জয় অসুৰ গজকেতুৰ ৰূপত তোমাৰ এক ৰূপ প্ৰকাশিত হওক। নাই নাই নাই, ময়েই পূজাই ভাগ কৰি প্ৰভুক এই কামৰ পৰা ঘূৰাব লাগিব। প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। আহা প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। প্ৰাণেশ্বৰী, আহা প্ৰাণেশ্বৰী, মোৰ কাষলৈ। পাৰিছো বুজিব। আহা প্ৰাণেশ্বৰী, তুমি মোৰ কাষলৈ আহা। প্ৰাণেশ্বৰী, প্ৰাণেশ্বৰী, আহা প্ৰাণেশ্বৰী, তুমি মোৰ কাষলৈ আহা। আহা প্ৰাণেশ্বৰী, তুমি মোৰ কাষলৈ আহা। আহা আহা প্ৰাণেশ্বৰী, তুমি মোৰ কাষলৈ আহা। প্ৰাণেশ্বৰী, প্ৰাণেশ্বৰী, প্ৰাণেশ্বৰী। তুমি ঈশ্বৰ হৈ ব্ৰাহ্মণৰ ব্ৰহ্মশক্তি বুজিবকে নোৱাৰিলা। তুমি ভস্ত ঈশ্বৰ আৰু ভস্ত ৰূপত জন্ম ল'বলৈ মই দিছো অভিশাপ। উন্মত্ত হস্তীয়ে হস্তিনীৰ পাছে পাছে ঘূৰি ফুৰাৰ দৰে তুমিও যেতিয়া ঘূৰি ফুৰিলা দুৰ্জয় অসুৰ গজকেতুৰ ৰূপত তোমাৰ এক ৰূপ জগতত প্ৰকাশিত হওক, প্ৰকাশিত হওক, প্ৰকাশিত হওক। আৰু সেই অসুৰেই দেহৰ অৰ্ধভাগ গজৰ আকৃতি লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰিব।